Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ ত্ৰিভুজ চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহে সেইখিনি তোমালোকক দেখুৱাই দিম আৰু এই প্ৰশ্নসমূহ যদি পঢ়ি যোৱা তেতিয়াহলে পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন পাবাই এটো 100% শিওৰ এটা চোৱা কেনে ধৰণৰ প্ৰশ্ন ত্ৰিভুজ চেপ্টাৰটোৰ পৰা আহিব পাৰে এটা কথা জানি ৰাখিবা ত্ৰিভুজ চেপ্টাৰটোত আগতে অনুসলনি কেইবাৰ 6.6 লৈকে আছিলে বা 6.5 লৈকে আছিলে এতিয়া মাত্ৰ তিনটা অনুসলনি আছে এটো চেপ্টাৰৰ পৰা গতিকে তিনটা অনুসলনি যদি ভালকে পঢ়া ইয়াৰ পৰা যিখিনি প্ৰশ্ন আহিব নিশ্চয় পাৰিবা গতিকে কেন ধৰণৰ প্ৰশ্ন আহিব তোমালোকে চাই লোৱা আৰু চেপ্টাৰটো ইমান ইজিও নহয় অলপ টানো আছে ঠিক আছে গতিকে ভালকে চাবা প্ৰথমতে চোৱা অনুসলনি 6.1 ৰ পৰা কেন ধৰণৰ প্ৰশ্ন আহিব পাৰে খালিটাইখিনি গুটেইখিনি চাই থবা খালিটাইখিনি গুটেইখিনি চাবা তাৰ পিছত ইয়াৰ পৰা আৰু চাব নালাগে তাৰ পিছত আহি যোৱা এই বস্তুখিনি তোমালোকে চাবা ঠিক আছে এই বস্তুখিনি চাবা ত্ৰিভুজৰ সাদৃশ্য অৰ্থাৎ সিমিলাৰিটি অফ ট্ৰায়াঙ্গলস ত্ৰিভুজৰ সাদৃশ্যতাৰ চৰ্তসমূহ চাবা হিয়তৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব তাৰ পিছত হিয়তৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে ঠিক আছে তাৰ পিছত আহি যোৱা উপপাদ্য ইয়াৰ পৰা ইম্পৰ্টেন্ট বস্তুটো হ'ল উপপাদ্য 6.12 ঠিক আছে 6.12 এই উপপাদ্যটো কেতিয়াবা থেলছৰ উপপাদ্য বুলিও পৰীক্ষাত দিব পাৰে ঠিক আছে গতিকে এই উপপাদ্যটো ভালকে শিকিবা পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন আহিব ইয়াৰ পৰাটো কোৱেশ্চন আহিবই উপপাদ্যটোও আহিব পাৰে ঠিক আছে তাৰ পিছত চোৱা পেজ নং 164 পেজ নং 164 চোৱা উদাহৰণ 3 নহয় উদাহৰণ 1 ঠিক আছে উদাহৰণ 1 এই কোৱেশ্চনটো তোমালোকে চাবা পেজ নং 164 উদাহৰণ 1 টো চাবা তাৰ পিছত উদাহৰণ 2 টো চাবা তাৰ পিছত আহি যোৱা পেজ নং 165 পেজ নং 165 ৰ পৰা তোমালোকে উদাহৰণ 3 টো চাবা ঠিক আছে উদাহৰণ 3 টো চাবা তাৰ পিছত আহি যোৱা অনুসলনি 6.2 অনুসলনি 6.2 ইয়াৰ পৰা তোমালোকৰ এমসিকিউ দি দিব পাৰে আগতে শৰ্ট কোৱেশ্চন দিছিলে এতিয়া এমসিকিউ দিব পাৰে ঠিক আছে গতিকে কোৱেশ্চন নং 1 ৰ আটাইকেইটা প্ৰশ্ন অৰ্থাৎ আটাইকেইটা প্ৰশ্নৰ ওপৰত কোৱেশ্চনৰ ওপৰত প্ৰশ্ন সুধিব পাৰে পৰীক্ষাত গতিকে তোমালোকে চাই থবা তাৰ পিছত ইয়াৰ পৰা একদম অলপ ডাঙৰ কোৱেশ্চনৰ ভিতৰত ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কোৱেশ্চন নং 4 একদম মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চন নং 4 এটো পৰীক্ষাত অহাৰ সম্ভাৱনাটো যথেষ্ট বেছি তাৰ পিছত তোমালোকে চাবা এটো পৰীক্ষা দিয়ে মানে ঠিক আছে কোৱেশ্চন নং 9 তাৰ পিছত চোৱা ABCD ট্ৰেপেজিয়ামৰ AB is parallel to DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱা যে AO by BO equal to CO by DO এই কোৱেশ্চনটো খুদে একে ধৰণৰ আৰু এটা কোৱেশ্চন আছে কোৱেশ্চন নং 10 এটো শিকি থবা ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনে ভাবে ছেদ কৰে যে AO by BO equal to CO by DO দেখুৱা যে ABCD এটা ট্ৰেপেজিয়াম এটা আনটোৰ বিপৰীত ঠিক আছে গতিকে কোৱেশ্চন দুটা ভালকে শিকি থবা যাতে খেলিমেলি লাগি না যায় ঠিক আছে পৰীক্ষাত যিকোনো এটা থাকে ঠিক আছে গতিকে ভালকে শিকি থবা দুয়োটা আৰু দুয়োটাৰ মাজত পাৰ্থক্যটো ভালকে বুজি লবা ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 174 পেজ নং 174 ত চোৱা কেন ধৰণৰ প্ৰশ্ন আছে পেজ নং 174 ৰ পৰা তোমালোকে চাবা উদাহৰণ 6 টো চাবা ঠিক আছে উদাহৰণ 6 টো চাবা ইফালে উদাহৰণ 7 টো চাবা ঠিক আছে উদাহৰণ 6 উদাহৰণ 7 ঠিক আছে উদাহৰণ 6 উদাহৰণ 7 তাৰ পিছত যদি আমি চাও পেজ নং 177 পেজ নং 177 ৰ পৰা তোমালোকে চাবা অনুসলনি 6.3 অনুসলনি 6.3 ইয়াৰ পৰা কোৱেশ্চন চাব নালাগে তাৰ পাছত আহি যোৱা ডাইৰেক্ট 177 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 2 টো চাবা ইফালে কোৱেশ্চন নং 5 টো চাবা কোৱেশ্চন নং 6 টো চাবা কোৱেশ্চন নং 8 টো চাবা ঠিক আছে তাৰ পিছত চাবা কোৱেশ্চন নং 12 কোৱেশ্চন নং 12 কোৱেশ্চন নং 13 কোৱেশ্চন নং 14 কোৱেশ্চন নং 16 অৰ্থাৎ এই চেপ্টাৰটো এইখিনি ঠিক আছে তাৰ পিছৰখিনি আৰু নালাগে ঠিক আছে গতিকে যি কেটা কোৱেশ্চন মই দেখুৱাই দিছো এই কোৱেশ্চন কেটা যদি ভালকে পঢ়ি যাব পাৰা
তোমালোকে ইয়াৰ পৰা অহা 6 মাৰ্কস তোমালোকে অতি সহজতে কেৰি কৰিব পাৰিবা গতিকে প্ৰত্যেকটো কুৱেশ্যন শিকি থবা ঠিক আছে আৰু যদি কিবা প্ৰবলেম হয় তেতিয়াহলে তোমালোকে কমেন্টৰ জৰিয়তে জনাবা যদি কিবা নোৱাৰা তেতিয়াহলে মই উত্তৰটো ভিডিও আকাৰে তোমালোকক দি দিম ঠিক আছে থ্যাংক ইউ বা যদি কাৰোবাৰ পিডিএফ লাগে এই চেপ্টাৰটোৰ ওপৰত তেতিয়াহলে তোমালোকে কমেন্টত জনাবা মই পিডিএফ দি দিম চেপ্টাৰৰ পিডিএফ বনোৱা আছে মোৰ তাত গতিকে লাগিলে দি দিম ঠিক আছে থ্যাংক ইউ